এই মুহূৰ্তত আছো দিল্লীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আৰু ইতিমধ্যে আপুনি কৈছে যে মুখ্য আঘাত আম আদমি পাৰ্টিৰ কাৰণে এক্সিট পোলে যিখন ছবি দেখুৱাইছে সেই ছবিয়ে এতিয়া প্ৰতিফলিত হৈছে যি ভোট গণনা হৈ আছে মনীষ সিসোদিয়া তেওঁ পিছ পৰি আছে আতিশী এই মুহূৰ্তত পিছ পৰি আছে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আমি যদি চাওঁ তেনেহ'লে অৰবিন্দ কেজৰিৱাল আৰু পাৰভেজ বাৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা এই মুহূৰ্তত পিছ পৰি আছে নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱাল আৰু সকলোতকৈ ডাঙৰ কথা যে এই মুখ্য আঘাত আম আদমি পাৰ্টিৰ কাৰণে যে প্ৰায় 10 বছৰ তেওঁলোকে দিল্লীত চৰকাৰ কৰবাত দিল্লীৰ জনসাধাৰণৰ সৈতে আপৰ যি সম্পৰ্ক সেই সম্পৰ্ক যেন মধুৰতম সম্পৰ্কৰ অন্ত পৰিছে কাৰণ দুটাকৈ কাৰ্যকালৰ বাবে আপক আম আদমি পাৰ্টিক দায়িত্ব দিছিল দিল্লীৰ জনসাধাৰণে কিন্তু এইবাৰ নিৰ্বাচনত দেখা পোৱা গৈছে যে বিজেপি পুনৰ প্ৰায় 27 বছৰ পিছত উভতি অহাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰবল হৈ উঠিছে মই সমৰ্থক আছে কিছু বিজেপিৰ নেতা কৰ্মী আছে তেওঁলোকৰ ওচৰলৈ আহিছো এই जो रिजल्ट आया है अभी तक बीजेपी लीडिंग में है तो क्या लगता है आपको क्यों दिल्ली के जनता ने इस बार फिर से बीजेपी को सपोर्ट किया? नमस्कार, मेरा नाम दंडम तमिलनाडु प्रकोष्ठ को उपाध्यक्ष दिल्ली प्रदेश का 27 साल के बाद अभी हमारा डेमोक्रेसी यहाँ पर जीता हुआ है। वो केजरीवाल भ्रष्टाचार करके इतना दिल्ली की हालत ख़राब कर दिया। ये स्वास्थ्य है और एजुकेशन है और हेल्थ है, कुछ भी नहीं है यहाँ पर। 10 साल से हमारा वो डेवलपमेंट पीछे। किसका जीत है? ये जीत के लिए श्रेय किसको देते हैं आप? ये हमारा मोदी जी सरकार ने कितना अच्छा स्कीम लेके आया दिल्ली के अंदर, लेकिन इन्होंने केजरीवाल ने लागू कहीं नहीं किया, मतलब दिल्ली के अंदर लागू नहीं किया। जनता को उन्होंने इतना वो अच्छा स्कीम नहीं लेके गया, इसलिए दिल्ली बहुत नीचे लेवल में चला गया। अभी देखो डबल इंजन गवर्नमेंट बन गया, मतलब अभी दिल्ली सरकार के लिए बहुत सारा लाभ मिलेगा, बहुत अच्छा सा गवर्नमेंट बनेगा यहाँ पर। महिला की ओर से देखा जाए बहुत सारे स्कीम था, सारे पार्टियों ने वायदे किया था, तो ভাষাৰ কিছু সীমাবদ্ধতা আছে তেখেতে হয়তো ক'ব নোৱাৰিব। মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট পাঠক দেখুৱাবৰ বাবে অনুৰোধ কৰাইছোঁ বিজেপিৰ এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ যি কাৰ্যালয় আছে তাত যিসকল লোক আছে আৰু ইতিমধ্যে আপোনালোকে দেখিব পাৰ্থই আপোনালোকক ইয়াৰ পৰা দেখুৱাব যে এক উৎসৱমুখৰ পৰিৱেশ ইয়াত বিজেপি কাৰ্যালয়ৰ সন্মুখত আৰু সঁচাকৈ 27 বছৰ পিছত যিহেতু বিজেপি পুনৰ প্ৰাঞ্জল কিছু সময় আপোনাক ৰখিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। এটা খবৰ আহিছে জংপুৰা সমষ্টিৰ পৰা মনীষ সিসোদিয়া ইতিমধ্যে পৰাজিত হোৱা বুলি এক খবৰ আহিছে। মনীষ সিসোদিয়া আম আদমি পাৰ্টিৰ এটা উপ মুখ্যমন্ত্ৰী আছিল। মনীষ সিসোদিয়া পৰাস্ত হৈছে জংপুৰা সমষ্টিত। ইয়াৰ বিপৰীতে প্ৰাক্তন কংগ্ৰেছী নেতা আৰু বৰ্তমানৰ বিজেপি নেতা তৰবিন্দৰ সিং মাৰুৱাই বিজয় সাব্যস্ত কৰাৰ খবৰ আহিছে। এই মুহূৰ্তত আমি জনাইছোঁ ব্ৰেকিং নিউজ। মনীষ সিসোদিয়া আপৰ প্ৰাৰ্থী প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়া পৰাস্ত হৈছে। জংপুৰা সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছিল মনীষ সিসোদিয়া আৰু তেওঁৰ বিৰুদ্ধে আছিল প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতা তৰবিন্দৰ সিং মাৰুৱা আৰু তেওঁ ইতিমধ্যে বিজয় সাব্যস্ত কৰাৰ খবৰ আমি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ। প্ৰাঞ্জল পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। নিশ্চয় অঞ্জু স্বাভাৱিকভাৱে মনীষ সিসোদিয়াৰ কথা যদি কয় দিল্লীৰ মুখ্যমন্ত্ৰী আৰু বিশেষকৈ শিক্ষা যি ব্যৱস্থাত পৰিৱৰ্তন আনিছিলে তাৰ কাৰণে যথেষ্টখিনি চৰ্চিত হৈছিলে মনীষ সিসোদিয়া কিন্তু তাৰ মাজতে দিল্লীৰ যি খুৰা কেলেংকাৰী সেই খুৰা কেলেংকাৰীত মনীষ সিসোদিয়াৰ নাম তেওঁ সাঙুৰ খাই পৰিছিল। তেওঁ অভিযুক্ত হোৱাৰ পিছত তেখেতক ইতিমধ্যে তিহাৰ জেলত তেখেতৰ ঠিকনা হৈছিল আৰু তাৰপিছত তেওঁ যি জামিনত ওলাই আহি এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেওঁ সমষ্টি পপ্পৰগঞ্জ আছিল, পপ্পৰগঞ্জ সমষ্টিৰ পৰা তেওঁ জংপুৰালৈ তেওঁ সমষ্টি স্থানান্তৰ কৰিছিল কিন্তু সমষ্টি সলনি কৰিলেও মনীষ সিসোদিয়া যেন জনসাধাৰণৰ মাজত সোমাব নোৱাৰিলে আৰু এই মুহূৰ্তত আপুনি যিটো খবৰ দিছে যথেষ্ট তাত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল তাত মনীষ সিসোদিয়াৰ সমষ্টিটোত আৰু মনীষ সিসোদিয়াৰ পৰাজয়ৰ একমাত্ৰ কাৰণ যদি আমি কওঁ তেনেহ'লে এই ক্ষেত্ৰত ক'ব লাগিব দিল্লীৰ খুৰা কেলেংকাৰী আৰু খুৰা যি নীতি আছিল সেই নীতিক দিল্লীৰ জনসাধাৰণে নখ্যাত কৰিছে। দিল্লীৰ বিশেষকৈ এইবাৰ যেতিয়া কেম্পেইন হৈছিল বিজেপিয়ে এই ইছ্যুটোক যথেষ্ট সবল ৰূপত তুলি ধৰিছিল যে পাঠশালা নহয় মধুশালা হিচাপে গঢ়ি তুলিছিল, অৰ্থাৎ খুৰাৰ নগৰীলে দিল্লীক পৰিণত কৰিছিল এই ধৰণৰ এটা টেগ মনীষ সিসোদিয়া বা তেওঁ অভিযুক্ত হৈছিল এই অভিযোগত। গতিকে তেনে ক্ষেত্ৰত এই গোটেই বিষয়টো লক্ষণীয় হ'ব যে কেনেধৰণে এই গোটেই বিষয়টো লয়। ইতিমধ্যে আপোনালোকে বিজেপিৰ দেখিছে ইয়াতে যিসকল সমৰ্থক আছে তেওঁলোক দিল্লী মুখ্য কাৰ্যালয়ত আহি গোট খাইছে ইয়াৰ প্ৰত্যেকেই আনন্দ কৰিছে আৰু 27 বছৰ পিছত বিজেপিৰ এই যাত্ৰা দিল্লীত পুনৰ শাসনলৈ ঘূৰি অহাৰ এই যাত্ৰা
বিজেপিৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানো আছিল কাৰণ আম আদমি পাৰ্টিৰ যিখন চৰকাৰ আছিল বিশেষকৈ এণ্টি কৰাপশ্যন আন্দোলন আন্না হাজাৰে আন্দোলনৰ পিছত কংগ্ৰেছক ওপৰাই যেতিয়া আম আদমি পাৰ্টি দিল্লীৰ শাসনলৈ আহিছিল সকলোৱে আশা কৰিছিল কিছু স্বচ্ছ নীতিৰ কথা কিন্তু বাস্তৱত যেন ক'ৰবাত দিল্লীৰ জনসাধাৰণৰ লগত আম আদমি পাৰ্টিৰ যি সম্পৰ্ক সেই সম্পৰ্ক যেন ছিঙি গৈছে আৰু তাৰ কাৰণে আজি এই ধৰণৰ এক ফলাফল এই মুহূৰ্তত দিল্লীত দেখিবলৈ পোৱা গৈছে অঞ্জু নিশ্চিতভাৱে আৰু মনীষ সিসোদিয়াৰ পূৰ্বতে যি সমষ্টিৰ সলনি জংপুৰা সমষ্টিৰ পৰা মনীষ সিসোদিয়াই এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু তাৰ পাছতো মুখ থেকেচা খাবলগীয়া হ'ল মনীষ সিসোদিয়া আৰু এই মুহূৰ্তলৈকে কিন্তু অৰবিন্দ কেজৰিৱাল আৰু আতিশী এই দুগৰাকী শীৰ্ষ নেতাও কিন্তু পিছ পৰি আছে ইয়াৰ লগতে সৌৰভ ভৰদ্বাজ তেওঁ পিছ পৰি আছে পুনৰ আমি প্ৰাঞ্জলৰ সৈতে সংযুক্ত প্ৰাঞ্জল পুনৰ আপোনাৰ কাষলৈ আহিছোঁ এক হয় অঞ্জু এই মুহূৰ্তত গীতাশ্ৰী ভূঞা নুৰলা আহিছে অসমৰ হৈ তেখেতে যিখিনি ভোটাৰ আছিলে তেখেতৰ সৈতে তেওঁ যোগাযোগ কৰিবৰ চেষ্টা কৰিছিলে আপুনি কেম্পেইনত আছিলে এইবাৰ আৰু অসম বিজেপিৰ যিটো টীম আহিছিলে তাৰ লগত দিল্লী বিজেপিৰ নৰ্থ ইষ্ট টিমৰ হৈ আপুনি সংযোগ স্থাপন কৰিছিল গতিকে এইবাৰ এই বিজয়ৰ কাৰণে কাক কৃতিত্ব দিব আৰু বিশেষকৈ ক'ৰবাত নহয় ক'ৰবাত আম আদমি পাৰ্টি যথেষ্ট গণবিচ্ছিন্ন হৈ পৰিছে আৰু কংগ্ৰেছে আপোনালোকক ক'ৰবাত সহায় কৰিছে নেকি দেখা পোৱা গৈছে উইনিং ভোট যিটো সেইটো ক্ষেত্ৰত দেখা পোৱা গৈছে যে কংগ্ৰেছ পাৰ্টিয়ে যথেষ্টখিনি ভোট লৈ গৈছে তাৰ কাৰণে বিজেপি জয়ী হৈছে নেকি প্ৰথম কথা যে কামাখ্যা মাৰ আশীৰ্বাদত আৰু মহাদেৱৰ আশীৰ্বাদত এইবাৰ বিজেপি চৰকাৰ আহিব আৰু বিজেপি চৰকাৰ অহাত আমাৰ অসমৰ যেনেকৈ আপুনি ক'লে যিহেতু মই অসমৰ ইনচাৰ্জ হিচাপে ইয়াত আছোঁ আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি প্ৰধান চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ নেতৃত্বত আৰু দীপ্লুৰঞ্জন ডাঙৰীয়াও আহিছিল তেওঁ আমাৰ অসমৰ পৰা 15জনীয়া এটা টীমো আহিছিল আমাৰ অসমৰ মানুহখিনিৰ মাজত আমি সকলোৱে এঘৰ মানুহলৈকে গৈছোঁ সকলোকে ওচৰত গৈ পেলাই এইবাৰ তেওঁলোকৰ লগত আমি এটা ইলেকশ্যন ষ্টাৰ্ট হোৱাৰ আগৰ পৰাই ইলেকশ্যনৰ ডেট ষ্টাৰ্ট হোৱাৰ আগৰ পৰাই তেওঁলোকৰ লগত আমি এটা 1-to-1 তেওঁলোকৰ লগত বহিছোঁ কথা পাতিছোঁ আৰু ভোট দিলে এইবাৰ দিল্লীৰ মানুহে কাৰণ সবকে চেঞ্জেছ লাগে 27 years it's not a joke 27 years বহুত বছৰ 27 yearsত বহুত চেঞ্জেছ অহা নাই আৰু কিছুমান আমাৰ চেণ্ট্ৰেল স্কিম আছে যিখিনি স্কিম আমি আম আদমি পাৰ্টি থকাৰ কাৰণে আনিব পৰা নাছিলোঁ সেইখিনি এতিয়া বিজেপি চৰকাৰ হোৱাৰ পিছৰ পৰা আমি নিশ্চয় আনিব পাৰিম সেইখিনি স্কিম বিজয়ৰ পিছত বিশেষকৈ দেখা পোৱা গৈছে যে এটা কথা কৈছে যে ব্যাপকভাৱে বিজেপিৰ যিটো কেম্পেইন পলিচি আছে চবেই এই মুহূৰ্তত তাৰ প্ৰশংসা কৰিছে আপুনিও সেই কেম্পেইন পলিচিটোৰ অংশ আছিল গতিকে আপোনালোকে কেনেদৰে কাম কৰিছিল আমাৰ ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ হোৱাৰ আগৰ পৰাই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত মই গোটেই ইয়াতে অসমীয়া কমিউনিটি অসমীয়াই নহয় নৰ্থ ইষ্ট কমিউনিটি যিমানখিনি আছে অসমীয়াৰ লগতে নৰ্থ ইষ্ট কমিউনিটিও গোটেইখিনিক আমি 1-to-1 ইণ্টাৰেকশ্যন হৈছে তেওঁলোকৰ লগত 1-to-1 ইণ্টাৰেকশ্যন হৈ পেলাই যিটো আগতে কেতিয়াও হোৱা নাছিলে এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে এই মুহূৰ্তত অঞ্জু ক'ব লাগিব যে এই যিটো কেম্পেইন ষ্ট্ৰেটেজি আছিলে বিজেপিৰ মই পুনৰবাৰ কওঁ ফুটবল খেলত যেনেদৰে প্ৰতিজন খেলুৱৈক মাৰ্ক কৰা হয় দিল্লীত এবাৰ বিজেপিয়ে প্ৰতিজন ভোটাৰক তেওঁলোকে মাৰ্ক কৰিছিল আৰু প্ৰতিজন ভোটাৰৰ ওচৰলৈ তেওঁলোকৰ নেতা কৰ্মী সদস্য সকলোৱে গৈ বিজেপি কিয় শাসনলৈ আহিব লাগে সেই বিষয়ে তেওঁলোকে বুজাইছিল বা কেম্পেইন কৰিছিল যাৰ ফল গ্ৰাউণ্ডত এইবাৰ বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে অঞ্জু ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত প্ৰাঞ্জল